নমস্কাৰ, মোৰ নাম ফৰিদা খাতুন। মোৰ ঘৰ আলমগঞ্জ পাৰ্ট 6। মোৰ স্বামীৰ নাম মোহাম্মদ মকবুল হোসেন শেখ। মই পানবাৰী ৰঙামাটি জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী বিজেপি দলৰ পৰা। ৰাইজে সঁহাৰি দিছে আৰু ভাল আশীৰ্বাদ দিছে, ভাল পাইছে। সেইকাৰণে মই কৰ্মীসকলে কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে? মোৰ বিজেপি দলৰ পৰা সকলোৱে মোক ভোট দিব, মোক জিকাব, মোক সঁহাৰি দিছে যাতে মই জিকি মানুহৰ সেৱা কৰিব পাৰোঁ। সেইকাৰণে মোক সকলোৱে ভোট দিব, ভোট দি জয়যুক্ত কৰিব। সিহঁতে UDF আৰু কংগ্ৰেছ দল মোৰ বহুতো তলত থাকিব। মই জিকিম। চানোৱাৰৰ ভোট নাই আৰু মই তাতকৈ বহুত ভোটত জিকিম। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম মকবুল হোসেন শেখ। মোৰ মিছেছ ফৰিদা খাতুন এইবেলি পানবাৰী ৰঙামাটি জিলা পৰিষদ এলেকাৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। বাকী আপোনালোকে জানে যে আজি এইখন মাইনৰিটি এলেকা হয়, 90% মাইনৰিটি মানুহ আছে। এই মানুহখিনি হিলদল ভাঙি এনেকুৱা হাৰত পাৰ্চেণ্টেজত আমাক সমৰ্থন জনাইছে, মিছেছক সমৰ্থন জনাইছে আৰু আশীৰ্বাদ দিছে। আমিতো কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মাইনৰিটি এলেকাৰ মানুহখিনি ইমান হিলদল ভাঙি সমৰ্থন দিব। আমি আগত এইটো চিন্তা কৰা নাছিলোঁ, কিন্তু আজি যিখিনি পাই আছোঁ, মাইনৰিটি মানুহখিনি ইমান এনেকুৱা হাৰত 90% মাইনৰিটি মানুহখিনি বিজেপিক ভোট দিয়াৰ কাৰণে প্ৰস্তুত হৈছে। বিজেপিৰ কাম কাজৰ ওপৰত আকৃষ্ট হৈ ইহঁতে বিজেপিমুখী হৈ আছে। বিজেপিৰ প্ৰত্যেকটো কাম ইহঁতে ভাল পাইছে। ইহঁতে কৈছে আমি বিজেপি চৰকাৰমুখী হৈ থাকিম, চৰকাৰ বিপৰীত মূৰত আমি নাথাকোঁ। কাৰণটো আমি কি ক'ম, ৰাইজে ভালকৈ জানিব। ইয়াত 30 বছৰৰ পৰা 35 বছৰৰ পৰা কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। জাষ্ট বদৰুদ্দিন আজমলৰ ওপৰত খং কৰি ৰাইজে ৰকিবুল হুছেইন MP বহুত ভোটত জিকাইছিল। তাৰ ফল ৰাইজে এতিয়া অনুভৱ কৰি আছে। ৰকিবুল হুছেইনৰ ব্যৱহাৰত, কাম কাজৰ ওপৰত মানুহ ইমান ঘৃণা আহিছে মানুহৰ, যে ইমান ঘৃণা ৰকিবুলক মানে লেই চেই কৰি আছে। তেখেতৰ মানে গুণ্ডাগিৰি স্বভাৱ এতিয়াও যোৱা নাই। সেই গুণ্ডাগিৰি স্বভাৱক ৰাইজে আওকাণ কৰিছে আৰু বিজেপি দলৰ মানে বিভিন্ন আঁচনি, বিভিন্ন উন্নয়নমূলক আঁচনি, জনহিতকাৰী আঁচনি আৰু ডেভেলপমেণ্টৰ ৰাজনীতি চাই মানুহ বিজেপিমুখী হৈছে আৰু আকৃষ্ট হৈছে। ঘটনাটো হ'ল, ইয়াত UDFৰ MLA আছে আৰু বিজেপিৰ দুজনকৈ সদস্য আৰু UDFৰ দুজনকৈ সদস্য মিলি প্ৰতিখন বুথত অৰুণোদয়ৰ বাবে মনোনীত কৰিছিল গভৰ্ণমেণ্টে। এই AIUDFৰ যিখিনি মানুহ ইয়াত এংগেজ কৰা হৈছিল, সেই মানুহখিনি ধনৰ বিনিময়ত ইহঁতে বহুত কেলেংকাৰী কৰিছে, বহুত কেছো হৈছে। গৌৰীপুৰ থানাত কেছ হোৱা, বিভিন্ন থানাত কেছ হোৱা আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আমাৰ কথাটা হ'ল, আমি নিকা ৰাজনীতি বিচাৰোঁ, নিকা ভাৱমূৰ্তিৰ কাম কৰিব বিচাৰোঁ। যিখিনি মই ভাবোঁ, মোক যদি ৰাইজে ভোট দিয়ে, যিখিনি ধনী মানুহক মানে অযোগ্য হিতাধিকাৰীক ইহঁতে অৰুণোদয় দিছে, সেইখিনি কাটা পৰিব আৰু দুখীয়া মানুহখিনি নতুনকৈ এংগেজ হ'ব বুলি মই ভাবোঁ। দলে যিটো আপোনাৰ প্ৰত্যেক দলে কিন্তু আজি প্ৰাৰ্থিত্ব দিছে, মই এইখিনি ক'ম, দলে আমি টিকেটৰ বাবে মিছেছে আবেদন কৰিছিল। আবেদন কৰাৰ পিছত দলে আমাক টিকট চিলেকশ্যন কৰি দিছে। তাৰ বিনিময়ত ইহঁতে এনেকুৱা আমাৰ লগত ভাল বিহেভ কৰিলে, অফিচত মাতি নি কেনে 2 ঘণ্টা মূৰে মূৰে আমাক চাহ দিছে, ভাল ব্যৱহাৰ কৰিছে, আমাক সন্মান দিছে। তাৰ বিনিময়ত আমি ইহঁতক এক কাপ চাহ খুৱাব পৰা নাই। ইহঁতে কৈছে মাফ কৰিব, আমি চাহ নাখাওঁ আপোনাক।
যদি আপোনাৰ চাহ খাওঁ আমাৰ দলে আমাক চালে আমাক বেয়া পাব, গতিকে আমি চাহ নাখাওঁ। গতিকে মই ভাবোঁ আমাৰ বিজেপি দলৰ যি উদ্দেশ্য সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস, নৰেন্দ্ৰ মোদীৰ যি মানে আশা ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত বিশ্বৰ দৰবাৰত এখন শ্ৰেষ্ঠ দেশ হিচাপে মানে তুলি ধৰা, সেই আশাৰে আগবাঢ়ি যাব বুলি মই ভাবোঁ। আৰু মই অসমৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু ডাইনেমিক লিডাৰ, মানৱ দৰদী লিডাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মোৰ হিয়াৰ অন্তৰৰ অন্তঃস্থলীৰ পৰা ইহঁতক মই নমস্কাৰ ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। মোক ইহঁতে টিকেট দিব মই ভবা নাছিলোঁ, ইহঁতে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি কেনে মোক মাতি লৈ কেনে মোৰ পত্নীক টিকট দিছে, মই ধন্যবাদ জনাইছোঁ। নতৈ আমি চেষ্টা কৰি আছোঁ, চেষ্টা চলাই আছোঁ। মোৰ পত্নীৰ আৰু মোৰ এটা বেছ আছে, আপোনালোকে জানে 30 বছৰৰ মোৰ এটা বেছ আছে। মই ৰাইজৰ লগত সদায় নমনীয় ব্যৱহাৰে মই চলি আহিছোঁ। প্ৰতি ঘৰ ৰাইজৰ লগত মই মানে সমিল মিল এটা মিলা প্ৰীতি